সকলোকে স্বাগতম জনাইছোঁ। বিভিন্ন বিষয়ে আমি আলোচনা কৰোঁ, কেতিয়াবা ৰাজনীতি, কেতিয়াবা সমাজনীতি বা কেতিয়াবা অৰ্থনীতিৰ কথা। কিন্তু আজি আমাৰ সৈতে এজন বিশেষ অতিথি আছে, যিগৰাকী ব্যক্তি এগৰাকী চৰকাৰী বিষয়া, কিন্তু তাৰ সমান্তৰালকৈ এগৰাকী চৰকাৰী চাকৰিয়াল হোৱাৰ সমান্তৰালকৈ তেওঁ হৈছে সমাজকৰ্মী। সমাজখনৰ যিসকল পিছপৰা লোক বা সমাজত যিসকল বিশেষ লোক আছে, সমাজৰ সৰ্বস্তৰ যিসকল লোক আছে, সকলো লোকৰ সৈতে তেওঁ চিনাকি আছে। সেইসকল লোকৰ দুখ দুৰ্দশা, আনন্দ, সুখ বা যি মুহূৰ্ত নহওক কিয়, প্ৰতিটো মুহূৰ্তত সেইগৰাকী ব্যক্তি তেওঁলোকৰ সৈতে থাকে। তাৰ সমান্তৰালকৈ তেওঁ হৈছে সক্ৰিয় ৰাজনৈতিক কৰ্মী। যিগৰাকী ব্যক্তি শেহতীয়া এটা দশকৰো অধিক সময় তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনত কাম কৰিছে। উজনি নামনি বা পাহাৰ ভৈয়াম সকলো ক্ষেত্ৰত যি ৰাজনৈতিক পৰিৱৰ্তন হয়, সেই খবৰখিনি তেওঁ ৰাখে। অৰ্থাৎ তেওঁৰ নখ দৰ্পণত থাকে সমাজ, ৰাজনীতি, বিভিন্ন অঞ্চলসমূহ, বিভিন্ন লোকসকল, সেয়া দুখীয়া লোকজনৰ পৰা ধনী ব্যক্তিগৰাকীলৈকে, সমাজৰ আটাইতকৈ পিছপৰা ব্যক্তিগৰাকীলৈকে, এই সকলো ব্যক্তিৰ সৈতে সকলো স্থানতে সকলো সময়ত থকা সেই ব্যক্তিজন হৈছে বিপুল বৰা। তেওঁ আমাৰ সৈতে আছে। আপোনাক স্বাগতম জনাইছোঁ। স্বাগতম, নমস্কাৰ সকলোলৈ। আপোনালোকৰ নিউজ প্লাছসমূহ কৰ্মচাৰী, বিষয়ববীয়া আৰু তথা দৰ্শকলৈ মোৰ ফালৰ পৰা নমস্কাৰ। হয়, আপুনি বিভিন্ন সময়ত বিভিন্ন কামখিনি কৰা আমি দেখিছোঁ। শেহতীয়াকৈ আপুনি কিছু বঁটা বাহনো লাভ কৰিছে, আমি সেইখিনি খবৰ লাভ কৰিছোঁ। বিশেষকৈ যদি আমি কওঁ যে আপুনি যিহেতু লখিমপুৰ বা আপুনি যিহেতু উত্তৰ অসমৰ এগৰাকী বাসিন্দা, আপোনাৰ সৈতে তাৰ দাঁতিকাষৰীয়া ঠাইখিনিত যিখিনি চৰকাৰে কাম কৰিছে, বিশেষকৈ উচ্ছেদৰ কাম কৰিছে বা কিছু প্ৰান্তত একাংশ সন্দেহজনক লোকক খেদিছে, সেইখিনি কাম কৰিছে আৰু খিলঞ্জীয়াৰ হাতত মাটি অধিকাৰ থকাৰ ক্ষেত্ৰত চৰকাৰে কাম কৰা পৰিলক্ষিত হৈছে। এই কথাখিনি নিশ্চয় আপুনি দেখিছে। গতিকে প্ৰথমে আপোনাক সুধিছোঁ যে যি ধৰণৰ মিয়া খেদা অভিযান চলিছে বা উজনিত চৰকাৰী ভূমিখিনি মুকলি কৰা অভিযান চলিছে, সেই প্ৰসংগত আপুনি কি কয়? এটা কথা আপোনালোকে চাওক, এই যে চৰকাৰী ভূমি যিসকলে বেদখল কোনে কৰিছে? মিয়াসকলে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে খেদিছে কাক? যিসকলৰ মুখত জয় অসম, ভাৰত মাতা কি জয়, যিসকলৰ মুখত নোলায়, যিসকলে আমাৰ চৰকাৰী মাটি তথা সত্ৰৰ মাটিবিলাক দখল কৰিছে আৰু সত্ৰাধিকাৰক তেওঁলোকে হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। গতিকে তেনেকুৱা যিবিলাক মিয়া বা বিদেশী, এইবিলাকক আচলতে খেদি পেলাই অসমখন অসমীয়াৰ হকে, থলুৱাৰ হকে কাম কৰাৰ যিটো আচলতে কাম কাৰ্য কৰিছে, সেইটো আমি সকলোৱে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো জাতিয়ে ভাল পাইছে। হয়, আৰু দেখিছোঁ আমি শেহতীয়াকৈ যিখিনি কাৰ্য হৈছে, আচলতে বিভিন্ন প্ৰান্তত এনেকুৱা দেখিছোঁ যে সত্ৰাধিকাৰে কাৰাগাৰ সদৃশ তলা মাৰি ৰাখিবলগীয়া পৰিৱেশ হৈছে। গতিকে এইখিনি প্ৰসংগত নিশ্চয় আপোনালোকে এইখিনি সমৰ্থন কৰিছে, ঠিকে আছে। মোৰ বিভিন্ন প্ৰশ্ন আপোনাক আজি সুধিম, মই আপোনাৰ উত্তৰ বিচাৰিম। যিহেতু আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিছে, মই আপোনাক সেই প্ৰসংগত ইতিমধ্যে সুধিলোঁ। আপুনি যিহেতু প্ৰশিক্ষক, অৰ্থাৎ আপুনি শিক্ষকসকলক প্ৰশিক্ষণ দিয়ে বা যিসকল ব্যক্তি শিক্ষক হ'ব ভৱিষ্যতে সেইসকলক প্ৰশিক্ষণ দিয়ে আপুনি। গতিকে আপুনি সেই সূত্ৰে আপুনি যিহেতু আমি গম পাওঁ যে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ যি আজাদত আছে, তাৰ আপুনি প্ৰশিক্ষক। গতিকে সেই আপোনাৰ যি অভিজ্ঞতা, শিক্ষকসকলক বা শিক্ষক যিসকল ভৱিষ্যতে হ'ব, তেওঁলোকক আপুনি শিকায়, পঢ়ায় বা বিভিন্ন কিছুমান দিশ আপুনি তেওঁলোকক শিকায়, প্ৰশিক্ষক হিচাপে আপুনি আছে। গতিকে আপোনাৰ সেই অভিজ্ঞতা এইটো খুব চমুকৈ কওকচোন। আচলতে মই 2005ৰ 3 নৱেম্বৰত জইন কৰিছিলোঁ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষক হিচাপে। আৰু তেতিয়াৰ পৰাই আমি পাইছিলোঁ যে বিভিন্ন শিক্ষয়িত্ৰীসকলে ইয়াত প্ৰশিক্ষণ ল'বলৈ আহে আৰু আমি তেওঁলোকক বিদ্যালয়ত কেনেকৈ পাঠদান দিব, সকলো ব্যৱস্থাখিনি আমি কৰাওঁ, তেওঁলোকৰ লগত আমি নিজেই থাকোঁ, শিকাওঁ। আৰু এতিয়া কি হৈছে, টেট দিব পৰা যিটো ব্যৱস্থা, DLEDৰ ব্যৱস্থা, DLEDটো কৰাৰ পিছত 2 বছৰ কৰাৰ পিছতে তেওঁলোকে DLED উত্তীৰ্ণ হৈ টেট দিব পাৰিব, টেট উত্তীৰ্ণ হৈ তেওঁলোকে শিক্ষয়িত্ৰী হ'ব পাৰে। গতিকে সেই যেতিয়া উঠি অহা যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে DLED কৰেহি, DLEDৰ ছাত্ৰ ছাত্ৰীসকলক আমি এনেকুৱাকৈ সৃষ্টি কৰিব বিচাৰোঁ যে সেই DLEDৰ প্ৰশিক্ষণাৰ্থীজনে গৈ ছাত্ৰ ছাত্ৰীসকলক মাকৰ আচলত ধৰি ঘূৰি ফুৰা শিশু এটাক কেনেধৰণে পাঠদান দিলে আচলতে শিশুটো বিদ্যালয়মুখী হ'ব আৰু কেনেদৰে সেই শিশুটো সংৰক্ষণ কৰিব পৰা যায়, তাৰ ওপৰত আমি আলোচনা কৰি আচলতে ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰোঁ। আৰু সেয়েহে আমি সমাজৰ মাজত ধৰক য'তেই নাযাওঁ, কাৰণ আমি শিক্ষয়িত্ৰীসকলক লগ পাওঁ আৰু শিক্ষয়িত্ৰীসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আৰু তেওঁলোকৰ আমাৰ প্ৰতি শ্ৰদ্ধা আছে। গতিকে আপুনি সেইখিনি অভিজ্ঞতা আহৰণ কৰিছে নিশ্চয়। যিসকল শিক্ষকে আমি কওঁ যে মম বিদ্যালয়ৰ ঘৰখন সমাজখন পোহৰাই, সেই শিক্ষকসকলক আপুনি প্ৰশিক্ষণ দিয়ে। গতিকে নিশ্চয় আপুনি এটা খুব সুন্দৰ বৃত্তিত জড়িত হৈ আছে আৰু সেইধৰণে সমাজখন পাইছে। গতিকে আপুনি সেই সূত্ৰে বিভিন্ন শিক্ষকসকল বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহে, সেইসকলতে আপোনাৰ নিশ্চয় ভাল অভিজ্ঞতা হৈছে। এতিয়া মই বিভিন্ন কথাখিনি আপোনাক সুধিম
মই সুধিছোঁ আপুনি যিহেতু নাও বৈচাত আপোনাৰ নামটো শুনিছিলোঁ আপুনি ঘূৰি ফুৰা আমি দেখিছোঁ কাম কৰা দেখিছোঁ গতিকে ২৬ৰ ৰাজনীতি যিহেতু অসমত ২৬ত নিৰ্বাচন আহি আছে লাহে লাহে নিৰ্বাচনৰ বতাহ আৰম্ভ হৈছেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘূৰিছে সৰ্বানন্দ সোণোৱাল ঘূৰিছে সমান্তৰালকৈ কংগ্ৰেছৰ যিসকল নেতা তেওঁলোক ঘূৰিছে বা অগপ ঘূৰিছে সকলোৱে ঘূৰিছে আৰু এতিয়া বি টি চিৰ যিহেতু গৰম বতাহ চলিয়ে আছে গতিকে বি টি চি শেষ হৈ মানে ২৬ৰ নিৰ্বাচনৰ কথা আছে ২৬ৰ যিটো প্ৰেক্ষাপট আপুনি কি ধৰণে দেখিছে নিৰ্বাচনৰ আমাৰ সমগ্ৰ অসমৰ যিটো বিধানসভা নিৰ্বাচন আচলতে ২৬ৰ যিটো প্ৰেক্ষাপট চাওক আমাৰ প্ৰথম ক'লোঁ যে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ যেতিয়া সভাপতি হৈ মুখ্যমন্ত্ৰী আসন বহালৈকে আৰু তেতিয়াৰ পৰাই বৰ্তমান এতিয়া আপোনালোকে এটা কথা জানে যে মই ভাবোঁ যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কৰ্মদক্ষ জনতাৰ নেতা কাৰণ কাৰোবাৰ কিবা এটা হোৱাৰ লগে তেওঁ নিজেই গৈ উপস্থিত হয় গতিকে এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত আচলতে অসমখন কোনটো গতিলে চাওক কেনেকুৱা দ্ৰুতগতিত উন্নয়ন হৈছে তেনেকুৱা এজন মুখ্যমন্ত্ৰীক আৰু বৰ্তমান কোনো ভুল নকৰেগৈ তেনেকুৱা এজন মুখ্যমন্ত্ৰীক হাতৰ পৰা এৰি দিব গতিকে সেই মুখ্যমন্ত্ৰীৰ কাম কাজত মানুহে খুব বুগ্ন সকলোৱে ভাল পাইছে আপুনি চাওকচোন অসমীয়াৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে তেওঁ দিনে ৰাতিয়ে কাম কৰে গতিকে তেনেকুৱা এজন ব্যক্তি মোৰ বোধেৰে তেওঁ মানে অসমত ভাৰতীয় জনতা পাৰ্টি মিনিমাম আৰু ২৫-৩০ বছৰ থাকিব বুলি আমি বিশ্বাস কৰোঁ তাৰমানে আৰু এনেকুৱা এটা হ'বগৈ সময়ত গৈ কংগ্ৰেছ হয়তো শূন্য হৈ যাব পাৰে আৰু আপোনালোকে জানে যে নাওবৈচা সমষ্টিটোত আমাৰ সুধাকন্ত ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা সমষ্টি আৰু তেতিয়াৰ পৰা আজি এই মুহূৰ্তলৈকে তাত এজন ভাল বিধায়ক নাওবৈচা সমষ্টিত পোৱা নাই মানুহে আৰু সেইটো কাৰণে পদে পদে নাওবৈচা সমষ্টিটো পিছ পৰি আছে কোনো দিন উন্নয়নৰ মুখ দেখা নাই এতিয়াও যদি এগৰাকী মহিলা ডেলিভাৰী মহিলা এগৰাকী যদি হস্পিটেললৈ অনা হয় কিন্তু তেওঁ আহি নাপাহি এনেকুৱা অৱস্থা হয় বহুত জেগাত দলঙেই নাই গতিকে এতিয়া সেইটো কাৰণে এইবাৰ নাওবৈচা সমষ্টিটো যিহেতু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত এটা সমষ্টি আৰু সেই সমষ্টিটোত এতিয়া আপুনি সিদিনা আমাৰ এটা লোকক উত্থাপন কৰিব লাগিব আপুনি সিদিনা আমাৰ লখিমপুৰ যিটো পশ্চিম তেলাহী বুলি কয় নাওবৈচাৰ পশ্চিম তেলাহী তাতে মাথাউৰি ছিগিছিলে মাথাউৰি ছিগাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তৎকালে নিজেই উপস্থিত হৈ মানুহখিনিক এসপ্তাহৰ ভিতৰত মাথাউৰি বান্ধি যিখিনি ব্যৱস্থা কৰিলে মই ভাবোঁ বৰ্তমান যুগত কোনো এজন মুখ্যমন্ত্ৰী এনেই তাৎক্ষণিকভাৱে সিদ্ধান্ত বা কাম কৰিব নোৱাৰে সেয়েহে মোৰ অন্তৰৰ পৰা কিন্তু মই মুখ্যমন্ত্ৰীজনৰ সেৱা আৰু নমস্কাৰ জনাইছোঁ এতিয়া নাওবৈচাত আপুনি নিৰ্বাচন খেলিবলৈ কিদৰে সাজু হৈছে মই নাওবৈচাত আচলতে নিৰ্বাচন খেলিবলৈ এইটো কাৰণেই মন কৰিলোঁ মই ক'লোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যদি সমাজৰ কাম কৰাৰ এটা সুযোগ পাওঁ কাৰণ যিহেতু ২১ বছৰে আজি মই সমাজৰ লগত জড়িত হৈ আছোঁ প্ৰত্যেকটো কামত আৰু মোক কৈছোঁ বিজেপিৰ যিটো আদৰ্শ মোৰ প্ৰিয় নেতাজন হ'ল অটল বিহাৰী বাজপেয়ী মই বাজপেয়ীক খুব শ্ৰদ্ধা আৰু সন্মান কৰোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই সন্মান কৰোঁ আৰু বৰ্তমান এতিয়া আমাৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মহোদয়ৰ কাম কাজবিলাকে মোৰ হৃদয়ত স্থান পাইছে আৰু সেই তেনেকুৱা এজন বৰগছ তেনেকুৱা এজন বিখ্যাত ভাৰতবৰ্ষৰ নেতাৰ যদি তলত থাকি পেলাই ৰাইজৰ কাম কৰাৰ সুবিধা পাওঁ তেতিয়াহ'লে ময়ো মোৰ নিজকে ধন্য মানিম আৰু সেই মানসেৰে মই আচলতে ওলাই আহিছোঁ যিহেতু খুবেই এটা কথা চৰ্চিত কথা যে সেই সমষ্টিটোৰ সংখ্যালঘু মানুহ বহুত আছে বিজেপিক সংখ্যালঘু মানুহে পচন্দ নকৰে বুলি বহুলোকে কয় তাৰ লগতে এতিয়া কংগ্ৰেছৰ দখলত আছে একেধৰণে কংগ্ৰেছে কাম কিছুমান কৰি থকা দেখিছোঁ ভূপেন বৰাই সমষ্টিটো এৰি থৈ গৈ কোনোবা এজন ৰামৰ হাতত গতাইছে বুলি খবৰ ওলাই গতিকে ৰামৰ সন্মুখত আপুনি কি ধৰণে যুঁজ কৰিব যিহেতু সংখ্যালঘু মানুহ বহুত আছে আচলতে সংখ্যালঘু মানুহ আছে মই আপোনাক আগত প্ৰথমে এটা কথা ক'লোঁ জয় অসম কোৱা সংখ্যালঘু মানুহ বহুত আছে তাতে ভাৰত মাতা জয় বুলি কোৱা মানুহ বহুত আছে আৰু মোৰ যিটো তেওঁলোকৰ কাষতে ঘৰ কাৰণ তেওঁলোকে যেতিয়া মই সামাজিক অনুষ্ঠানবিলাকলৈ যাওঁ তেওঁলোকে কিছুমান কথা কয় যিখিনি হয়তো মই কিছুমান কথা বক্তব্য ৰাখিব নোৱাৰোঁ কিন্তু আপোনাক এটা কথা ঠিক মই ক'লোঁ তাত ১৫,০০০-১৩,০০০ ভোট আছে আপোনালোকে তাৰ পৰা মিনিমাম যদি আমাৰ বিজেপি প্ৰাৰ্থীজনে যদি দলে যাক প্ৰাৰ্থী দিয়ে মিনিমাম ১০,০০০ ভোট এইবাৰ মানে সংখ্যালঘুৰ মানুহখিনিৰ পৰা আহিব বুলি মোৰ অন্তৰত দৃঢ় বিশ্বাস হৈ আছে কিন্তু কংগ্ৰেছেও খুব দেখোন আচলতে কংগ্ৰেছে শুনক এতিয়া আৰু জনসাধাৰণে ভুল কিছুমান নকৰে এইকাৰণে নকৰে পদে পদে অৱহেলিত নাওবৈচা সমষ্টিটো ভৰত নৰ ডাঙৰীয়াই কি কৰিলে য'তেই যাই সমষ্টিবোৰ পৰা লুণ্ঠন কৰি কোটি কোটি টকা গোটাই তেওঁ এতিয়া ৰাজনীতি এৰিবলৈ বাধ্য হ'ল তেওঁ জিকাৰ পিছত তেওঁ হয়তো দুদিনৰ সমষ্টিটোলৈ যোৱা নাই
গতিকে তেনেকুৱা এজন ব্যক্তিক জয় কৰি আমি নাওবৈচা সমষ্টিটো অসমৰ ভিতৰত একেবাৰে তললৈ কিয় লৈ যাওঁ? গতিকে আমাৰ নাওবৈচা সমষ্টিৰ ৰাইজে এইবাৰ একদম স্থিৰ কৰি লৈছে, স্থানীয় মানুহক বিচাৰিছে, আৰু এইবাৰ নাওবৈচা সমষ্টিটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, মই মুখ্যমন্ত্ৰীটোকো অনুৰোধ কৰিছোঁ যে অসমৰ ভিতৰত এটা শ্ৰেষ্ঠ সমষ্টি হিচাপে জিলিকাই তুলিবৰ কাৰণে এজন প্ৰাৰ্থীৰ ব্যৱস্থা কৰিব লাগে। ময়ে হওঁ বা যোনেই নহওক, কিন্তু মোৰ মনোভাৱখিনি মই প্ৰকাশ কৰিছোঁ যে আৰু নাওবৈচা সমষ্টিৰ ৰাইজে এই মানে সমষ্টিত যাতে দুৰ্ভোগ ভুগিব নালাগে। আৰু আমি শেহতীয়াকৈ দেখিছোঁ যে ৰোগী চাঙিত নিবলগীয়া হৈছে, লং নাই বা বিভিন্ন বাট পথৰ কথাখিনি আছে। মানুহে কিন্তু যথেষ্টখিনি মানুহক খঙো মনত আছে। এই সমস্যাখিনি আপুনি সমাধান কৰিব পাৰিব নে? আপুনি বুকুত হাত থৈ যে ক'ব পাৰিব? মই আপোনাক বুকুত হাত থৈ ক'ব পাৰোঁ। মই হয়তো মোক দুই এজনে বহুতে জানে, এই যে ৰাস্তা পদূলি, শিক্ষা ব্যৱস্থা, স্বাস্থ্য, এই তিনিটা খুব জৰাজীৰ্ণ অৱস্থা নাওবৈচা সমষ্টিটোৰ। আৰু মই যদি ভগৱানে বা আমাৰ দলে যদি টিকট প্ৰদান কৰে, তেতিয়াহ'লে আপুনি দেখিব প্ৰথমে ৰাস্তা পদূলি, স্বাস্থ্য আৰু শিক্ষা, কাৰণ মই নিজে এজন শিক্ষা ডিপাৰ্টমেণ্টত চাকৰি কৰোঁ, গতিকে এই তিনিটা দিশ মই অতি গুৰুত্ব দিম। আৰু এনেকুৱা আছে কিছুমান এতিয়াও মানে মটৰচাইকেল বা চাইকেলখন লৈ আহিব নোৱাৰা ৰাস্তা আছে, আৰু দলং হোৱা নাই, সাঁকো আছে, তেনেকৈ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী পাৰ হৈ যায়। গতিকে প্ৰথম লক্ষ্য হ'ব এই সমস্যাখিনি সমাধান কৰা। এতিয়াও দেখোন স্বাধীনতা আজি কিমান বছৰ পাৰ হৈ গ'ল, দেশ স্বাধীন হ'ল, এটা সমষ্টি ইমান পিছপৰা যথেষ্ট কথাখিনি চিন্তনীয়। যিয়ে নহওক, আপুনি এতিয়া যদি এটা খুব আপোনাৰ চাকৰিৰ অভিজ্ঞতা হৈছে, আপোনাৰ চাকৰিত কিছু আপোনাৰ বছৰো বহুত হৈছে, 20 বছৰ আপুনি পাৰ হৈ গ'ল আপোনাৰ। গতিকে এটা আপুনি খুব মই লোভনীয় বুলিয়ে কৈছোঁ, আপুনি লোভনীয় চাকৰি এটা কৰি আছে, চাকৰিটো চাকৰিটো এৰি থৈ আহিবলগীয়া হ'ব। গতিকে চাকৰিটো এৰি থৈ আহিলে ৰাজনীতি আপুনি বেছি কিবা পাম বুলি, বা যিহেতু আজিকালি VIP কালচাৰ, VVIP কালচাৰ আছে, একদম মানে একেবাৰে ধৰক আপোনাৰ গাড়ীৰে ধূলি উৰাই যাব, কনভয় হৈ যাব, এই ধৰণৰ VIP কালচাৰ বা VVIP কালচাৰ চাই আপুনি আহিবনে কাম কৰিম বুলি? আচলতে মই একদম আপোনাৰ বুকুত হাত থৈ কৈছোঁ, মোৰ ক্ষমতা দখল, লোভনীয় এই মানে বস্তুটো নাই। যিটো সুযোগ দিছে সেই সুযোগটো মানে লৈ ৰাইজৰ কাম কৰাৰ সুযোগ, মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাম কৰাৰ সুযোগ, মানে সুযোগ আহিছে। গতিকে সেই সুযোগটো যাতে আমি অসৎ ব্যৱহাৰ নকৰি সৎ ব্যৱহাৰ কৰোঁ। মোৰ কোনো ক্ষমতা দখলৰ ইচ্ছা নাই, মোৰ কোনো বিলাসিতা জীৱনৰ ইচ্ছা নাই। কাৰণ আপুনি যদি মোৰ প্ৰতি অকণমান অধ্যয়ন কৰে, মই কোন জেগাৰ ব্যক্তি, সেই জেগাটো মোৰ উন্নয়ন হ'লে মোৰ আৰু জীৱনত কৰিবলগীয়া যিখিনি কাম কৰিলোঁ বুলি মই নিজকে ভাবি ল'ম। কাৰণ মই যিটো জেগাৰ পৰা আহি মই বৰ্তমান চাকৰি কৰি আছোঁ বা ৰাইজৰ লগত আছোঁ, আপুনি আচলতে খুব পুতৌ লগা। আপুনি গাড়ীখন যদি লৈ যায় তালৈ, আপুনি গাড়ীখন আনি ডিলাৰত দিবই লাগিব, এনেকুৱা অৱস্থা। আপোনাৰ যিটো গড়চিগাৰ পৰা ইপিনে শালমৰাৰ পৰা ইপিনে পহুমৰাৰ পৰা যিটো বঙালমৰা বুলি ৰাস্তাটি যায়, আপুনি ৰাস্তাটো জৰাজীৰ্ণ, মানে আপুনি মাটি ৰুব পাৰিব, কাম নহ'ল, কোনো সেইজন বিধায়কে ভৰণৰ কাম, অকল টকা ঘটিলে। গতিকে এই কথাবিলাক মই তাতেই জন্ম যেতিয়া, আৰু মোৰ দেউতা এজন খুব আদৰ্শৱান শিক্ষক আছিলে, দেউতা ঢুকাইছে অলৰেডি, কাৰণ দেউতাই এই সমাজৰ লগত ৰাইজৰ লগত দিনে ৰাতি থাকে, আৰু সেই দেউতাৰ আদৰ্শখিনি লৈ পেলাই দেউতাই কিছুমান কথা আমাৰ ঘৰখনৰ এটা পৰিৱেশ সৃষ্টি কৰি থৈ গৈছে, আৰু দেউতাৰ সেই আদৰ্শ, ধৰ্মীয় নীতি, এই গোটেইখিনি মই প্ৰেৰণা হিচাপে লৈ মুখ্যমন্ত্ৰী মহোদয়ক বা দলক সাক্ষী কৰি সেই ৰাস্তা বা ঘাট, শিক্ষা, স্বাস্থ্য সকলো উন্নয়ন সাধন কৰাৰ লক্ষ্যৰে মই আচলতে ৰাজনীতিলৈ আহিব বিচাৰিছোঁ। আৰু শেহতীয়াকৈ দিলীপ শইকীয়াই কৈছে যে তেওঁ বিজেপিয়ে নতুন মুখক প্ৰাধান্য দিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। আমি দেখিছোঁ শেহতীয়াকৈ যথেষ্ট সংখ্যক বিধায়ক নতুন হৈছিলে, বা এইবাৰো ৰিপৰ্ট কাৰ্ডৰ কথা কোৱা হৈছে, ছাৰ্ভেও চলাইছে। গতিকে সেইখিনি কাম তেওঁলোকে কৰিছে। গতিকে আপুনি যদিও আপুনি বিজেপিৰ সক্ৰিয় কৰ্মী, কিন্তু বিধানসভাতটো আপোনাৰ ধৰক আপুনি নতুনকৈ আহিব, এটা সুযোগ আপুনি লাভ কৰিব পাৰে। চিনাকি মুখ বুলি ক'লে আপোনালোকৰ নামবিলাক চৰ্চা হয়, কাৰণ আপুনিয়ে নহওক বা বিভিন্ন আছে যিসকল আমি দেখিছোঁ, সেই উজনিত যিসকল আছে, বহু সংখ্যক যুৱ মৰ্চাৰ নেতা এতিয়া বৰ্তমান তেওঁলোকে কাম কৰি আছে, বা কিছু কিছু প্ৰান্তত শেহতীয়াকৈ বিজেপিৰ কিছুমান বিশেষ নেতাই কাম কৰি আছে, সেইসকল চিনাকি মুখ বুলি যাক কোৱা হয়। আপুনি সেই চিনাকি মুখৰ ভিতৰতে হয়তো, বা নতুন মুখৰ ভিতৰতে আপুনি এজন হ'ব। গতিকে আশা ৰাখিছোঁ বিজেপি আচলতে আপুনি যিধৰণে বিচাৰিছে আপুনি পাব, কিন্তু সেয়া যিয়েই নহওক কিয় যথেষ্টখিনি ছাৰ্ভেৰ কথা আছে, বিজেপিৰ সেইখিনি আভ্যন্তৰীণ কথা আছে। গতিকে আমি উচ্ছেদৰ কথা ক'লোঁ,
বহুলোকে কয় যে বহু মানুহে কয় যে উচ্ছেদটো বিজেপিয়ে মানুহ চাই উচ্ছেদ কৰিছে বা লখিমপুৰৰ কথাও কয় মানুহ চাই উচ্ছেদ কৰিছে বিভিন্ন প্ৰান্তত মিয়া খেদা বুলি কৈ পেলাই আচলতে একাংশ নিৰীলোকক খেদা বুলিও কয় কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যিসকল অসমৰ নহয় তেওঁলোকে আমি উচ্ছেদ কৰিছোঁ সেই ধৰণৰ কথাখিনি কয় গতিকে সেই ধৰণৰ কিছুমান কথা থাকে গতিকে আপুনি ভাবে নেকি বিজেপিয়ে প্ৰকৃতাৰ্থত মানুহ চাই উচ্ছেদ কৰিছে নেকি নহয় এটা কথা নহয় আমি উচ্ছেদ কৰা স্থলীত গৈছোঁ চাইছোঁ হয় উচ্ছেদ কৰোঁতে হয়তো আমাৰ স্থায়ী বাসিন্দাৰ দুই এঘৰ অকণমান ক্ষতি হ'ব পাৰে আৰু সেইটো হোৱাটো স্বাভাৱিক কিন্তু যদি যিজনৰ হৈছে বা যিঘৰ মানুহৰ হৈছে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া আপোনালোকে চাওক আপোনালোকে নিজেই দেখিছে যে এনেকুৱা ঠাইবিলাকত তেজপুৰত যদি ভোটাৰ আছে সেই তেজপুৰৰ মানে মানুহজনে তাত কিয় চৰকাৰী মাটি দখল কৰিবলৈ যাব লাগে কিয় সত্ৰৰ মাটি দখল কৰিবলৈ যাব লাগে গতিকে এইটোতো কথা নহয় গতিকে মুখ্যমন্ত্ৰী মহোদয়ক হয়তো কোনোবাই এটা ভুৱা প্ৰচাৰ চলাব পাৰে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে খুব এটা স্থিৰ শুদ্ধ সিদ্ধান্ত লৈছে যিটো সিদ্ধান্তই অসমত অসমীয়া হিচাপে জীয়াই থাকিবৰ পৰা এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু কৰিব ভৱিষ্যতেও কৰিব আৰু এইটোত মোৰ ফালৰ পৰা এটা কথা মই ক'লোঁ নহয় আপোনালোকক যিসকলে বেয়া পাইছে সেইসকলে জয় আই অসম বুলি ক'ব নাজানে ভাৰত মাতা কি জয় বুলি ক'ব নাজানে সেইসকলকে উচ্ছেদ কৰিছে গতিকে আমাৰ স্থানীয় কোনোবা থলুৱা মানুহকতো উচ্ছেদ কৰা নাই যদি তাৰ মাজত দুই এঘৰ হৈছে তেতিয়াহ'লে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে কিন্তু তেওঁলোকক মানে দিছে তাৰমানে সেইখিনি কথা চৰ্চা হয় বাৰু নিশ্চয় কিন্তু গতিকে আপুনি কাম কৰি আছে বা আন বহুতে কাম কৰি আছে কিন্তু সকলোৱেতো বিচাৰে যে টিকট লাভ কৰিম বা ৰাইজৰ হৈ কাম কৰিম বা MLA হ'ম বুলি ভাবে গতিকে যিটো আপোনাৰ লগতে আন বহু লোকে চেষ্টা কৰি আছে গতিকে সেইসকল লোকৰ ভিতৰত আপোনাক কিয় বাচিব আপুনি আচলতে এনেকুৱা ধৰণৰ কি কাম কৰিছে মই যদি আপোনাক সোধোঁ যিটো মই গম পাইছোঁ দৰ্শকসকলৰ কাৰণে আচলতে চাওক বিজেপি আদৰ্শটো অন্য দলতকৈ পৃথক বিজেপি আদৰ্শ এনেকুৱা যে জনসাধাৰণে ৰাইজে কোনজন ব্যক্তিক আচলতে সমৰ্থন কৰিছে কোনজন ব্যক্তিক দিলে সমষ্টিটোৰ উন্নয়ন বেছি হ'ব আৰু সেইখিনিৰ ওপৰত আমাৰ বিজেপি দলে গুৰুত্ব দিয়ে মাননীয় মুখ্যমন্ত্ৰী হওক আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল মহোদয় হওক এই কথাবিলাক খুব গুৰুত্ব দিয়ে আৰু কিছুমান নিয়ম নীতি আছে নীতি নিৰ্দেশনা আছে যে গতিকে আচলতে মই বুলি নহয় প্ৰথম কথাটো হ'ল ৰাইজে কাক বিচাৰিছে জনসাধাৰণে কাক বিচাৰিছে কোনজন ব্যক্তিক সেই দলটিৰ পৰা টিকটটো দিলে সমষ্টিটোৰ উন্নয়ন হ'ব তেনেকুৱা এজন ব্যক্তিক আচলতে টিকটটো প্ৰদান কৰিলে সমষ্টিটো দ্ৰুতগতিত উন্নয়ন হয় বুলি মোৰ বিশ্বাস আৰু বিজেপি দলে মুখ্যমন্ত্ৰী মহোদয়ে আৰু এই কামটোৱে কৰিব কাৰণ আপোনালোকে এটা কথা চাওক আজি গোটেই বিশ্বত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে আমেৰিকাৰ নিচিনা ৰাষ্ট্ৰই চীনৰ নিচিনা ৰাষ্ট্ৰই আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মানে কথা ক'বলৈ মানে সাহস নকৰে আপুনি চাওক কেন্দ্ৰীয় মন্ত্ৰীয়ে অমিত শ্বাহ ডাঙৰীয়া আপুনি সভাপতি JP নাড্ডা আৰু তাতে এতিয়া আপুনি অসমৰ আমাৰ সভাপতি মহোদয় দিলীপ শইকীয়াই তেওঁ কেনেকৈ গোটেই ৰাইজৰ হকে কিমান কাম কৰিছে আজি মুখ্যমন্ত্ৰী মহোদয়ে দিন ৰাত একাকাৰ কাম কৰিছে গতিকে তেনেকুৱা ব্যক্তিসকলৰ তেনেকুৱা দল এটিক আচলতে চৰকাৰত নবই অন্য দলক চৰকাৰত জনসাধাৰণে বহো বুলি মোৰ কিন্তু বিশ্বাস নহয় গতিকে মই এটাই কথা অনুৰোধ যদি তেখেতলোকৰ কৃপা দৃষ্টি বা মোৰ পৰে ৰাইজৰ যদি চকু নজৰত মই আহোঁ বা মোক যদি দলে প্ৰদান কৰে তেতিয়াহ'লে কিন্তু মই এটা কথা আপোনাক আজি আপোনাৰ মঞ্চত বহি মই এটা কথা প্ৰতিশ্ৰুতি দি থৈ গৈছোঁ অসমৰ ভিতৰত নাওবৈচা বিধানসভা সমষ্টিটো শ্ৰেষ্ঠ সমষ্টি হ'ব লাগিব কাৰণ আদৰ্শ হিচাপে মোৰ দাদাসদীক আমাৰ লখিমপুৰ সমষ্টিৰ মানৱ ডেকা ডাঙৰীয়া আছে আপোনালোকে দেখিছে গোটেই সমষ্টি অসমৰ ভিতৰত তেওঁ যিখিনি কাম কৰিছে সেইখিনি আমি চকুত পৰিছে সেইটো কাৰণে তেওঁ নামটো লৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ শলাগ কৰে তেওঁ ৰাস্তা পদূলি এনেকুৱা জেগা নাই য'ত সমস্যা আছে তেওঁ মুখ্যমন্ত্ৰীৰ দৰে দিনে ৰাতিয়ে কাম কৰে আৰু তাতে আমাৰ সুদক্ষ চাওক আপুনি MP আছে প্ৰধান বৰুৱা ছাৰে আপুনি বিশ্বাস কৰক তেওঁ যেনেধৰণে গোটেই লখিমপুৰ আমাৰ যিমানকেইটা বিধানসভা সমষ্টি বা লোকসভা সমষ্টি হওক তেওঁ যেনেদৰে ঘূৰি ৰাইজৰ লগত থাকি কাম কৰি আছে এইবোৰ আচলতে জনসাধাৰণে কেতিয়াও নাপাহৰে সেইটো কাৰণে আচলতে এই আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মই বিজেপি দলটিৰ পৰা টিকট বিচাৰি আছোঁ আৰু যদি হয় আৰু তেতিয়া সেই কামখিনি কৰিম বুলি আপোনালোকৰ আগত কথা দিছোঁ 11ত কংগ্ৰেছ আছিলে আমি দেখিলোঁ 16ত AIDF আহিলে 21ত আকৌ কংগ্ৰেছ আহিলে
গতিকে কংগ্ৰেছক মানুহে চালে 11ত দেখিলোঁ কি ধৰণে তাৰ আগত ইণ্ডিপেণ্ডেণ্ট বহুত যথেষ্ট কেইগৰাকী আছিলে। হয় 11ত কংগ্ৰেছ, 16ত AIDF, হয় 21ত কংগ্ৰেছ, হয় 26ত বিজেপি হ'ব নহয় কওক। মই আপোনাক ক'লোঁ 100 বাৰ বিজেপি 100 মই আপোনাক ক'লোঁ নহয় এইবাৰ আৰু আমাৰ আসনৰ সংখ্যা বাঢ়িব। আপোনালোকে নাজানে, আপোনালোকে যদি মানুহৰ ঘৰে ঘৰে আপুনি সোধেগৈ আপোনালোকৰ মানুহে মানে এতিয়া কংগ্ৰেছৰ শব্দটো নাই। মানুহক উন্নয়ন লাগে। উন্নয়ন ক'ত হৈছে? কাৰ দিনত হৈছে? মুখ্যমন্ত্ৰী মহোদয়ৰ দিনত হৈছে, আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। গতিকে মানুহক উন্নয়ন লাগেনে? নিৰাপত্তা লাগেনে? আৰু সেইখিনিহে লাগে আচলতে। আৰু সেইখিনি বাদ দি কোনোবাই যে মই আচলতে তেওঁলোক ফেক্টৰ হ'ব বুলি ভবা নাই। আপুনি চাওক বহু আসনৰে মানে এইবাৰ আকৌ 26ত বিজেপি চৰকাৰ। এতিয়া নাও অৱস্থাৰ ক্ষেত্ৰত আমি কওঁ আপুনি বিজেপিক এফালে ৰাখিলোঁ, হয় কংগ্ৰেছ, AIDF, ৰাইজৰ দল বা যিসকলে খেলে তেওঁলোকৰ আটাইতকৈ তেওঁলোক চৰ্চাত আছে। কাৰণ তেওঁলোকে আগত আমি দেখিছোঁ কি ধৰণৰ পৰিৱেশ হৈছিলে। হয় AIDF বিধায়ক তেওঁৰ পিছত পৰৱৰ্তী তেওঁ টিকট বা নোপোৱা কিছুমান কথা বেলেগ ধৰণৰ পৰিৱেশ হয় কথা বাৰু হয় তেওঁ ত্যাগ কৰি দল। কংগ্ৰেছ আছিলে, হয় AIDF বা ৰাইজৰ দল, তেওঁলোকৰ চিন্তাখিনি আদৰ্শখিনি কোনোবা ফালত আচলতে একেই নিচিনাই বুলি মানুহে কয়। গতিকে বিজেপিক আমি একাষৰীয়াকৈ ৰাখিছোঁ। 4-5টা দল আৰু যদি বিজেপিৰ লগত যুঁজ হয় বা আপোনালোকৰ বা আপুনি বা যিয়ে নহওক যুঁজ হয়, গতিকে ৰাইজে সংখ্যালঘু ৰাইজসকলে বিজেপি কেনেকৈ গ্ৰহণ কৰিব? বিজেপিক যিহেতু ভোট দিব লাগিব, কাৰণ তাত যথেষ্ট সংখ্যক সংখ্যালঘু লোকো আছে। এতিয়া মই আপোনাক কৈ দিছোঁ শুনক, তাতে সমষ্টিটোৰ কথাই কৈছোঁ, মই নাওবৈচা সমষ্টিটোৰ কথা কৈছোঁ। তাতে 80% সকলো মানুহ বিজেপি। 80% বিজেপি, 20% আপুনি ধৰক ৰাইজৰ দল বা অন্যান্য আপুনি যিখিনি কথা কৈছে সেইখিনি। কিন্তু আপুনি এইবাৰ চাওক 90% হৈ গুচি যাব, 10% এক্সট্ৰা থাকিব। কাৰণ মই ক'লোঁ নহয়, গোটেই মানুহবোৰে এইবাৰ ৰাজনৈতিকভাৱে নাওবৈচা সমষ্টিৰ উন্নয়নৰ হকে বিজেপিৰ পক্ষত 90% মানুহ বৰ্তমান মুহূৰ্তত থিয় হৈ আছে। কিয় ক'লোঁ কথাটো? কাৰণ মই প্ৰত্যেকটো অনুষ্ঠানৰ লগত জড়িত, প্ৰত্যেকটো অনুষ্ঠানত গৈছোঁ, প্ৰত্যেকজন ব্যক্তিৰ ঘৰলৈ গৈছোঁ আৰু সকলো মানুহৰ মুখত মাত্ৰ আমাৰ বিজেপি, উন্নয়ন, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, দিলীপ শইকীয়া, মানৱ ডেকা, প্ৰধান বৰুৱা এখেতসকলৰ নাম। গতিকে চাওক, আপোনাক ফলাফলটো মই আজিৰ ডেটত কৈ থৈ গৈছোঁ। মানে 26ত নাওবৈচাৰ ৰাস্তা পকা হ'ব। নাওবৈচাৰ যিসমূহ অনুষ্ঠান আছে, অনুষ্ঠানসমূহ উন্নত হ'ব। নাওবৈচাৰ চিকিৎসালয়ৰ অৱস্থা ভাল হ'ব, স্বাস্থ্য, শিক্ষা, যিখিনি কথা কওঁ সেইখিনি নিশ্চয় ভাল হ'ব। হয়, আপোনাক কথা দিছোঁ সেইখিনি ভাল হ'ব লাগিবই। আৰু কৰাম নহয় কৰিম, সেইখিনি কাম প্ৰধান। ৰাস্তা পদূলি পথ যিখিনি আছে সেইখিনি ভাল হ'ব লাগিব। আপোনাৰ শিক্ষা ব্যৱস্থা অলপ অসুবিধা হৈ আছে, তাত শিক্ষা ব্যৱস্থা হ'ব লাগিব। আৰু স্বাস্থ্য অন্তত তাত এনেকুৱা এটা ব্যৱস্থা হ'ব লাগিব যে 50গৰাকী ডেলিভাৰী মহিলা তাত থাকিব পাৰিব লাগিব। গতিকে এইখিনি মই খুব হাৰ্ডলি কৈছোঁ, কাৰণ ময়ো তাতে জন্ম হোৱা, বহুত কষ্টকৈ বোলে মায়ে জন্ম দিয়া। গতিকে এই কথাখিনি মই উপলব্ধি কৰোঁ। আৰু মই আইমাতৃসকল মানে মহিলাসকলক আচলতে খুব গুৰুত্ব দিওঁ, কাৰণ তেওঁলোকে সৃষ্টিশীল, কাৰণ তেওঁলোকে কষ্ট পোৱাটো বৰ আমি নিবিচাৰোঁ। সেয়ে মই ইয়াৰ পৰাই কৈছোঁ যে অন্তত এখন ভাল হস্পিটেল, ৰাস্তা পদূলি আৰু শিক্ষা ব্যৱস্থাটো প্ৰথম, কিন্তু মোৰ এই 3টাই লক্ষ্য। শেষত মই আপোনাক এটা বিশেষ প্ৰশ্ন হৈছোঁ, য'ত আপুনি 5টা মোক এনেকুৱা কাম দেখুৱাওক যিকেইটা নাওবৈচাত কৰিবলগীয়া হৈ আছে বৰ্তমান। হয়, আপোনাৰ প্ৰথম ক'লোৱে মই, ৰাস্তা ঘাট একেবাৰে অৱস্থা নাই। তাৰপিছত দলং, মানে যিখিনি সাকুতি এতিয়া মানুহ গৈ আছে, নাম্বাৰ 1। নাম্বাৰ 2, বহু ল'ৰা ছোৱালী এখন ভাল হাই ছেকেণ্ডেৰী বা কলেজৰ কাৰণে হয়তো বহুত দূৰ যাব লগা হয়। গতিকে মই এনেকুৱা এটা ভাবোঁ, যিখিনি দুৰ্গম অঞ্চল তাত যদি একোখন ভাল হাই ছেকেণ্ডেৰী হওক বা যদি মহাবিদ্যালয় হয়, তেতিয়াহ'লে সেই আমাৰ ল'ৰা ছোৱালীখিনিয়ে বহুখিনি লাভৱান হ'ব। আৰু এখন ভাল হস্পিটেল, বুজি পাইছেনে, এটা ভাল, আৰু পুথিভঁৰাল নাই তাতে। অধ্যয়ন, আমাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ইমান পঢ়া শুনাত মেধাৱী, মানে পুথিভঁৰালৰ খুব প্ৰাসংগিকতা আছে। গতিকে যদি যেনেকৈ আমাৰ লখিমপুৰত এটা জিলা পুথিভঁৰাল আছে, গতিকে সেই তাত যদি এটা মই জিলা পুথিভঁৰাল, তাৰ পৰা যদি এটা পুথিভঁৰাল স্থাপন কৰিব পাৰোঁ, তেতিয়া মোৰ এইটো বৰ মানে এটা আদৰ্শ মানে হৈ পৰিব। আৰু সেই তাতে গৈ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব, বিভিন্ন কিতাপ থাকিব, পঢ়াৰ ব্যৱস্থা থাকিব। গতিকে সেইটো 4 নম্বৰ কাম। আৰু 5 নম্বৰ হ'ল মোৰ কাম কি,
যে এই যে তাত যিহেতু বিভিন্ন জাতি বৰ্ণ ধৰ্মীয় লোকখিনি আছে, কিছুমান কেতিয়াবা হঠাতে পৰিৱেশ কিছুমান অকণমান বেয়ালৈ যায়। গতিকে তাত এখন আমাৰ আৰক্ষী থানা এখন খুব প্ৰয়োজন আছে। কাৰণ এটা কথা চাওক, আপুনি থানাখন যেতিয়া থাকিব, কোনোবা এজনে ডাঙৰকৈ চিঞৰিবলৈ ভয় কৰিব, বেয়া কাম কৰিবলৈ অকণমান চিন্তা কৰিব। সেয়েহে পুলিচ ষ্টেচন এটা খুব প্ৰয়োজন। এই 5টা কাম মোৰ আগত হ'ব, যদি মই দলে আৰু সেই সুবিধাখিনি দিয়ে। নিশ্চয় সেয়া আছিল বিপুল বৰা। তেওঁক আমি কিছু কথা সুধিলোঁ, তেওঁৰ চাকৰিৰ অভিজ্ঞতাৰ কথা সুধিলোঁ, চাকৰি ত্যাগ কৰি কি কাম কৰিম বুলি ভাবিছে সেইখিনি সুধিলোঁ, সমাজত তেওঁ যিখিনি কাম কৰিছে আমি সেইখিনি সুধিলোঁ। কাৰণ তেওঁ যথেষ্টখিনি তেওঁ পৰিচয় আছে, সমাজকৰ্মী হিচাপে পৰিচিতি আছে, তেওঁ ৰাজনৈতিক কৰ্মী, সক্ৰিয় কৰ্মী হিচাপে তেওঁৰ পৰিচিতি আছে, সমান্তৰালকৈ তেওঁ যিখিনি কাম কৰিছে আমি সেইখিনিও ক'লোঁ। গতিকে আশা ৰাখিছোঁ তেওঁৰ যিখিনি মনোকামনা সেইখিনি যদি বিজেপি বিচাৰে বা যদি বিজেপি হাইকমাণ্ডে বিচাৰে তেওঁ নিশ্চয় সেইখিনি পাব। গতিকে আপোনাক আমি আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। সেইখিনি বাকীখিনি বাৰু দেখি আমি যিখিনি হয় সেইখিনি আমি গম পাম আপুনি টিকট লাভ কৰিছে বা নাই কৰা, বা আপুনি কি ধৰণে আপুনি আগবাঢ়ে আমি সেইখিনি দেখিম। আমি দৃষ্টি আমাৰ নিবদ্ধ থাকিব। গতিকে আজি আমি আপোনাৰ সৈতে কথা পাতি কিছুমান আপোনাৰ মনৰ কথা উলিয়াবলৈ চেষ্টা কৰিলোঁ, এই কথাখিনি জনাবলৈ চেষ্টা কৰিলোঁ সেইসকল ৰাইজক, যিসকল ৰাইজে হয়তো ভৱিষ্যতে তেখেতক নেতা হিচাপে পাব, যিসকল ৰাইজ নাওবৈচাৰ লোক বা যিসকল এইখন অসমৰ নাগৰিক, যিসকলে অসমত কি হৈছে বা কি নাই হোৱা বা অসমৰ ৰাজনৈতিক পৰিৱেশ খবৰ ৰাখে, তেওঁলোকে নিশ্চয় কিছু পৰিমাণে হ'লেও তথ্য আমি লাভ কৰিবলৈ আশা ৰাখিছোঁ। আৰু এই অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।